Hello everyone, সকলোকে নমস্কাৰ জনাইছো। আপোনালোক সকলোকে পুনৰবাৰ মেজেষ্টিক একাডেমীৰ অন্য এটি ক্লাছলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোবিলাক ভালে আছে আৰু লগতে নিজৰ পঢ়া প্ৰস্তুতিও চলাই আছে। আজি এটা বেলেগ ক্লাছৰ সৈতে আজি আহিছো আৰআৰবিৰ বিষয়ে। তাৰমানে আমাৰ আৰআৰবি এনটিপিচি যিখিনি নন টেকনিক্যাল পোষ্টৰ কাৰণে পৰীক্ষা অনুষ্ঠিত কৰা হয়, আমি সেই সন্দৰ্ভত আজি বুজিবলৈ চেষ্টা কৰিম। কাৰণ আমি যদি চাওঁ আমাৰ ইণ্ডিয়াত সবতকৈ বেছি ভেকেঞ্চি ওলাই আৰআৰবি বা ৰেলৱেৰ পোষ্ট সবতকৈ বেছি ওলাই বুলি কোৱা হয়। চ' আৰআৰবিয়ে যিখিনি পৰীক্ষা অনুষ্ঠিত কৰে, বাকী যিখিনি গ্ৰুপ ৰেলৱেৰ যদি আমি গ্ৰুপ এ এন বি আছে, চ' গ্ৰুপ এ এন বিৰ পৰীক্ষাখিনি UPSC অনুষ্ঠিত কৰে, কিন্তু যিখিনি গ্ৰুপ চি অথবা গ্ৰুপ ডি সেইখিনি আৰআৰবিয়ে অৰ্থাৎ ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে কি কৰে অনুষ্ঠিত কৰে। আৰু তাৰ লগতে ৰেলৱেৰ যিখিনি আৰআৰবিৰ যিখিনি পৰীক্ষা নন টেকনিক্যাল পোষ্ট আছে সেইখিনি কি বুলি কোৱা হয় আৰআৰবি এনটিপিচি। চ' আমি আৰআৰবি এনটিপিচিৰ যিখিনি পোষ্ট উলিয়াই দিয়া হৈছে বা তাৰে যিখিনি ক্ৰাইটেৰিয়া হ'ব কোনে দিব পাৰিব এই পৰীক্ষাটো, কাৰণ ইয়াৰ চেলাৰিটোও ভাল হয়। গতিকে সেই সন্দৰ্ভত আমি জানিবলৈ চেষ্টা কৰিম। তাৰপিছত আৰআৰবি গ্ৰুপ ডি। চ' গ্ৰুপ ডিটো এতিয়া যিহেতু আমাৰ নতুনকৈ পোষ্ট ওলাই দিছে বহুখিনি 39,000 এপ্ৰক্স এইখিনিমান ওলাই দিছে পোষ্ট। ইয়াৰে ফেব্ৰুৱাৰীৰ 22 নে 23 তাৰিখমানলৈকে ফৰ্ম ফিল আপ হ'ব। জানুৱাৰীৰ 23 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে। চ' সেইটোৰ বিষয়ে আমি আজি জানিবলৈ চেষ্টা কৰিম। কোনে দিব পাৰে বা ইয়াৰে বেনিফিটছ কি হয়, আমি এইবোৰ দি পেলাই কি হ'ব পাৰিম ভৱিষ্যতে, কোনটো চাকৰি পাম, কোনটো পোষ্টত আমি এপ্লাই কৰিব পাৰিম বা আমি হ'ব পাৰিম, তাৰ লগতে আমি কিখিনি বস্তু পঢ়িব লাগিব বা আমি এইটো পৰীক্ষা দিবৰ কাৰণে আমাৰ এলিজিবিলিটি কি হ'ব, চিলেবাছ, এক্সাম পেটাৰ্ণ গোটেইখিনি আজি আমি এই ক্লাছটোতে বুজিবলৈ চেষ্টা কৰিম। বহুত দীঘলীয়া ক্লাছ নহয়, ছুটি ক্লাছে হ'ব, শেষলৈকে ক্লাছটো চাব। গতিকে আমি যদি চাওঁ ইয়াৰে আমি পইণ্টত কি আছে কমপ্লিট ডিটেইলছ আমি চাম। তাৰ মানে এলিজিবিলিটি, চিলেবাছ, এক্সাম পেটাৰ্ণ, চিলেকশ্যন প্ৰচেছ গোটেইখিনি চাম। হ'ব, এতিয়া আমি ষ্টাৰ্ট কৰোঁ। চ' আমি ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে আমাৰ যিটো মেজেষ্টিক একাডেমীৰ টেলিগ্ৰাম চেনেলটোত আপোনালোকে স্কেন কৰি পেলাই জইন হৈ থৈ দিব। ইয়াতে আমাৰ যিখিনি ডেইলি কাৰেণ্ট এফেয়াৰ্ছ হয় সেই বস্তুখিনি ডেইলি কাৰেণ্ট এফেয়াৰ্ছ ইয়াতে দিয়া হয়, আৰু তাৰ লগতে যিখিনি কুইজ অৰ্থাৎ আমি নিজৰ প্ৰগ্ৰেছৰ কাৰণে আমি ডেইলি এটেম্প কৰিব লাগে বা প্ৰেক্টিছ কৰিব লাগে, তো সেইকাৰণে ইয়াতে 5টা-6টামানকৈ ডেইলি কুইজ ইয়াতে দিয়া হয়। গতিকে সেইখিনি আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে ইয়াতে আপোনালোকে জইন হ'ব পাৰিব। আৰু লগতে ডেছক্ৰিপশ্যন বক্সত যিটো হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে সেইটোত আপোনালোকে কাইণ্ডলি গৈ পেলাই জইন হৈ থ'ব। তাত আপোনালোকে আমাৰ যিখিনি ক্লাছ PDF আছে তাতে পাই যাব। চ' আমি পলম নকৰি ক্লাছটো আৰম্ভ কৰোঁ। চ' আমি প্ৰথমতে চাই লওঁ ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে অনুষ্ঠিত কৰা এনটিপিচি হওক বা গ্ৰুপ ডি কি হয়। আমি ইয়াৰ যদি ইন্ট্ৰডাকশ্যনটো চাব লাগে, আৰআৰবিৰ ফুল ফৰ্মটো যদি আমি চাওঁ, ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড। যেনেকৈ আমাৰ SSC থাকে, SSCয়ে বিভিন্ন ধৰণৰ পৰীক্ষাবিলাক অনুষ্ঠিত কৰে, যেনেকৈ UPSC থাকে, ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন থাকে। তো তেনেকুৱাকৈ ৰেলৱেৰ ৰিক্ৰুইটমেণ্ট বৰ্ডে ৰেলৱেৰ যিখিনি পোষ্ট থাকিব গ্ৰুপ চি এণ্ড গ্ৰুপ ডিৰ ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে অনুষ্ঠিত কৰে। গতিকে এনটিপিচি মানে নন টেকনিক্যাল পপুলাৰ কেটেগৰীৰ যিখিনি চাকৰি থাকিব সেইখিনি, আৰু তাৰ লগতে গ্ৰুপ ডিৰ যিখিনি পৰীক্ষা থাকিব সেই পৰীক্ষাখিনি ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে কি কৰে অনুষ্ঠিত কৰে। ঠিক আছে, এনটিপিচিৰ ফুল ফৰ্মটো হয়তো বহুতে নাজানে। ৰেলৱে এনটিপিচি ওলাইছে কি হয়নো, তাৰমানে ৰেলৱেৰ আণ্ডাৰত টেকনিক্যাল প্লাছ নন টেকনিক্যাল দুইটা বিভাগৰে চাকৰি উলিয়াই দিয়া হয়। যিখিনি নন টেকনিক্যাল হয়, ডিগ্ৰী পাছ কৰি পেলাই দিব পাৰি আৰু হায়াৰ ছেকেণ্ডাৰী পাছ কৰি পেলাই দিব পাৰি, সেইখিনিক এনটিপিচি বুলি কোৱা হ'ব, মানে এইটো কেটেগৰীৰ ভিতৰত পৰিব। ঠিক আছে, আৰু যিখিনি গ্ৰুপ ডি মানে মই কৈ আছোঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব, এইখিনি আমি এতিয়া ধুনীয়াকৈ চাম। কোনোবাই এপ্লাই কৰিছেনে ৰেলৱে গ্ৰুপ ডিৰ কাৰণে? চাওক, এতিয়া আমি প্ৰথমবাৰৰ বাবে চাম এনটিপিচিৰ আণ্ডাৰত কোনটো আমি পৰিব পৰীক্ষা। চ' এনটিপিচিৰ আণ্ডাৰত লেভেল 4, 5 আৰু 6, লেভেল 4, 5 আৰু 6ৰ ভিতৰত কোনখিনি আহিব আমাৰ, যিখিনি লেভেল 4, 5 আৰু 6ত আহিব আমাৰ গ্ৰেজুৱেট লেভেলখিনি। ঠিক আছে, লেভেল 4, 5, 6ত কোনখিনি ধৰিব, যিখিনিয়ে বেচেলাৰ্ছ ডিগ্ৰী আছে, অৰ্থাৎ যোনে
BA BSc BCom তাৰ মানে ডিগ্ৰী লাভ কৰিছে BSc বা যিটোৱে আৰু বেচেলৰ ডিগ্ৰী লাভ কৰিছে তেওঁলোকে এই লেভেল 4 5 আৰু 6ৰ আণ্ডাৰৰ যিখিনি পোষ্ট আছে সেই পোষ্টৰ কাৰণে এক্সাম দিব পাৰিব ঠিক আছে গতিকে তেওঁলোকৰ যদি আমি এজটো চাওঁ এজটো 18 to 36 ইয়াৰ্ছ হ'ব SSCতকৈ আমি অলপ বেছি সময় পাইছোঁ মানে বেছি বয়সৰ বা এজ লিমিটটো অলপ বেছি হয় গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে মিনিমাম এজটো চবৰে একে হয় 18 ইয়াৰ্ছ 18 বছৰ হ'বই লাগিবই মানে মিনিমাম মানে 18 বছৰতকৈ তলত হ'ব নোৱাৰিব আৰু আপ টু 36 ইয়াৰ্ছ ইয়াতো এটা কথা আছে আপোনালোকে এজ ৰিলেক্সেশ্যন পাব এজ ৰিলেক্সেশ্যন পাব চ' এজ ৰিলেক্সেশ্যন যদি আপোনালোকে চাই OBCৰ কাৰণে 3 বছৰ OBCৰ কাৰণে 3 বছৰ তাৰমানে 36 যদি 39 ইয়াৰ্ছলৈকে দিব পাৰিব OBCৰ কাৰণে 3 বছৰ ST SCৰ কাৰণে 5 বছৰ আৰু যদি ফিজিকেলি হেণ্ডিকেপ তেওঁলোকৰ কাৰণেও থাকিব ৰেহাই থাকিব আৰু তাৰ লগতে এক্স ছাৰ্ভিচমেন কোনোবা যদি আছে তেওঁলোকৰ কাৰণেও কি থাকিব আপোনাৰ ইয়াতে এজ ৰিলেক্সেশ্যন থাকিব ঠিক আছে বাকি জেনাৰেল কেটেগৰীৰ কাৰণে 18ৰ পৰা 36 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু লেভেল 4 5 6ত কোনে দিব পাৰিব বুলি কৈছো যিসকলৰ বেচেলাৰ্ছ ডিগ্ৰী আছে গতিকে এনেকুৱা ধৰণে আপোনালোকৰ মন যায় নে নাযায় ষ্টেচন মাষ্টাৰ হ'বলে আপোনালোকে এইটো জানে পোষ্টবিলাকৰ কথা চ' গ্ৰেজুৱেট লেভেলৰ পোষ্টবিলাক কোনবিলাক হ'ব ইয়াতে দেখিছে ষ্টেচন মাষ্টাৰ ফটো লগাই দিছোঁ দেন ট্ৰাফিক এছিষ্টেণ্ট হয় গুড গাৰ্ডছ হয় দেন ছিনিয়ৰ কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক তাৰপিছত ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট দেন ছিনিয়ৰ টাইম কিপাৰ এনেকুৱা ধৰণৰ যিখিনি গ্ৰুপ চিৰ যিখিনি পোষ্ট আছে একদম খুব ভাল লগা হয় ন চেলেৰিও বহুত হয় আৰু চেলেৰিতকৈও আমি যদি চাওঁ ইয়াৰে বিভিন্ন মানে বাহিৰা পইচা বহুতখিনি আছে বাহিৰা পইচা মই এইটো চেঞ্চত কোৱা নাই যে টকা মৰা কথা সেইটো কোৱা নাই কিন্তু বহুখিনি ক্ষেত্ৰত বিভিন্ন ধৰণৰ বেনিফিটছ পোৱা যায় মেডিকেলৰ ক্ষেত্ৰত পোৱা যায় তাৰপিছত নাইট ডিউটি কৰিলে এক্সট্ৰা পইচা এনেকুৱা বিভিন্ন ধৰণৰ এক্সট্ৰা পইচা পোৱা যায় মানে চেলাৰিটোতকৈও এক্সট্ৰা পইচা বিভিন্ন আছে ইয়াতে গতিকে এই বস্তুখিনি আপোনালোকে মন কৰিব গ্ৰেজুৱেট লেভেলৰ হ'লে আপোনালোকে এইকেইটা পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আপোনাৰ এজটো মনত ৰাখিলে হ'ল 18 to 36 আৰু গ্ৰেজুৱেট হ'ব লাগিব ঠিক আছে ইয়াৰে এক্সাম পেটাৰ্ণটো আমি অলপ পিছত চাম তাৰ আগত যদি আমি চাওঁ যিখিনি হায়াৰ ছেকেণ্ডাৰী বোলে আপোনালোকে ভাবিছে মই HS কমপ্লিট কৰি পেলাইয়ে এটা চাকৰি কৰিব বিচাৰোঁ নিজৰ কাৰণে বা ৰেলৱেৰ নিচিনা তেনেকুৱা এটা জব চেণ্ট্ৰেল জব মই বিচাৰোঁ নিজৰ কাৰণে কৰিব মা দেউতাৰ কাৰণে কৰিব যদি বিচাৰে তেতিয়াহ'লে আমি যদি চাওঁ যিটো লেভেল 2 and 3 লেভেল 2 and 3ৰ যিখিনি পোষ্ট আছে লেভেল 2 and 3ৰ পোষ্টখিনিৰ বাবে হায়াৰ ছেকেণ্ডাৰী কমপ্লিট মানে পাছ কৰিব লাগিব ক্লাছ 12 তোমালোকে পাছ কৰিব লাগিব যদি ক্লাছ 12 পাছ কৰে তেতিয়াহ'লেহে লেভেল 2 and 3 দিব পাৰিব ক্লাছ 2 মানে মিনিমাম ক্লাছ 12 টো ক'লো নেকি মিনিমাম ক্লাছ 12 পাছ কৰিবই লাগিব আৰু এনেকুৱা নহয় যে ইয়াতে অকল 12 পাছ কৰাখিনিয়ে দিব পাৰিব মিনিমামহে হয়তো তাৰে ওপৰত গ্ৰেজুৱেটেড কোনোবা যদি আছে তেওঁলোকেও দিব পাৰিব চ' লেভেল 2 and 3ত কেনেকুৱা ধৰণৰ পোষ্টবিলাক আহে এই 2 and 3ৰ পোষ্টবিলাকে মানে গৈ পেলাই প্ৰমোশ্যন পাই পেলাই আমি যোনখিনি আগৰ 4 5 6ৰ পোষ্ট পঢ়ি পাইছোঁ সেইখিনিলৈকে পাইগে চ' পোষ্ট নেমটো কেনেকুৱা জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট সেইফালে আমি গ্ৰেজুৱেট লেভেলৰ কি চাইছিলোঁ ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট পাইছিলোঁ দেন জুনিয়ৰ একাউণ্টেণ্টছ ক্লাৰ্ক তাৰপিছত আমি যদি চাওঁ ট্ৰেইন ক্লাৰ্ক তাৰপিছত জুনিয়ৰ কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক এই বস্তুখিনি আপোনালোকে ষ্টেচনত দেখা পাই ধৰি লওক এনেকুৱাকৈ টিকেট যোনে হেৰি কৰে চ' এই ধৰণৰ পোষ্টবিলাক খুব ভাল লাগে ভাবে আমিও যদি এনেকুৱা এটা চাকৰি পাওঁ হয়নে নাই গতিকে এইখিনি পোষ্টৰ কাৰণে আপোনালোকে যদি এইখিনি পোষ্টত এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ক্লাছ 12 আপোনালোকে পাছ কৰিব লাগিব চ' ৰেলৱে NTPCৰ যি পৰীক্ষা অনুষ্ঠিত কৰে এইখিনি পোষ্টৰ কাৰণে আপুনি ক্লাছ 12 পাছ কৰিব লাগিব আৰু সেইখিনি পোষ্ট যিখিনি মই আগত আপোনালোকক কৰাই আহিলোঁ ষ্টেচন মাষ্টাৰ গুড গাৰ্ডছ এইবিলাকৰ কাৰণে আপোনালোকে কি পাছ কৰিব লাগিব আপুনি গ্ৰেজুৱেটেড হ'ব লাগিব বেচেলৰ ডিগ্ৰী আপোনাৰ থাকিব লাগিব চ' ক্লিয়াৰ হ'ল নেক্সট যদি আমি চাওঁ এইখিনি আমি এজটো খালি মনত ৰাখিব তাৰ যিটো বেচেলৰ ডিগ্ৰী আছিলে সেইটো 18 to 36 ইয়াৰ্ছৰ আছিলে আৰু HSL লেভেলৰটো আপোনালোকে 18 to 30 ইয়াৰ্ছ হয় আৰু ইয়াতো তেনেকুৱাকৈ এজ ৰিলেক্সেশ্যন থাকিব
OBC হলে 3 ইয়ার্স এক্সট্রা পাব, SC ST হলে আপোনালোকে 5 ইয়ার্স এক্সট্রা পাব, PWD বা ফিজিক্যালি হ্যান্ডিক্যাপড হলে এক্সট্ৰাকে পাব, তাৰপিছত উইডো ওমেন তেওঁলোকৰ কাৰণে এক্সট্ৰাকে থাকিব, অলপ বেছি ৰিলেক্সেশ্যন থাকিব, এক্স সাৰ্ভিসমেনৰ কাৰণে ৰিলেক্সেশ্যন থাকিব, গতিকে সেইখিনি আপোনালোকে মন কৰিব। নেক্সটটো আমি যদি চাওঁ এক্সাম ডিটেইলছটো অলৰেডি মই আপোনালোকৰ আগত ৰাখিলোৱে যে এক্সাম কোনে কণ্ডাক্ট কৰিব, এইখিনি যিখিনি আমি লেভেল 2 3 4 5 6 পালো সেইটো RRBয়ে পাতিব, ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে পাতিব, আৰু এক্সাম মোডটো কি হ'ব, CBT তাৰমানে কম্পিউটাৰ বেছড টেষ্ট হ'ব, দুটা হ'ব, এই দুটা যি দুটা মই গ্ৰেজুৱেট এণ্ড আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ পোষ্ট ক'লো এইখিনি, সেইখিনিৰ কাৰণে দুটা টেষ্ট হ'ব, CBT 1, ঠিক আছে, CBT 1 এণ্ড CBT 2 দুটা হ'ব। গতিকে এইটো কম্পিউটাৰ বেছড টেষ্ট হ'ব, এনেকুৱা নহয় যে আপোনালোকে অফলাইন দিব লাগিব, গৈ পেলাই লিখিব লাগিব, সেইটো নহয়, আপোনালোকৰ কম্পিউটাৰ বেছড টেষ্ট, তাৰমানে MCQ টিক কৰি গ'লে হ'ল, বাকী যেনেকুৱাকৈ থাকে। চ' কম্পিউটাৰ বেছড টেষ্ট হ'ব, এইটো অনলাইন মোডত হ'ব, সেইটো আপোনালোকে মনত ৰাখিব। আৰু জব লোকেশ্যনটো জানিবই, এক্ৰছ ইণ্ডিয়াৰ গোটেই যিহেতু চেণ্ট্ৰেল জব হয়, এইটো আমি গম পালোঁ এক্সাম ডিটেইলছটো। এতিয়া আমি চাওঁ সিলেকশন প্ৰসেসটো, এইটোহে মেইন হয়, বাকি এলিজিবিলিটি ক্ৰাইটেৰিয়া আমি গম পালোঁ, এজ ৰিলেক্সেশ্যন গম পালোঁ, কিমান বয়স পঢ়াটো আমি গম পালোঁ, কিন্তু মেইন বস্তুটো আমি জানিব লাগিব যে আমি কি পঢ়িব লাগিব, কেনেকুৱা, কোনটোৰ পৰা কিমান মাৰ্কছ আহিব। চ' ইয়াতে এটা ভাল, যোনে ইংলিছৰ কাৰণে অলপ অসুবিধা পায়, ইংলিছত মাৰ্কছ উঠাব নোৱাৰে, ইয়াতে ইংলিছ নালাগে। RRB NTPCৰ এক্সামত কি নালাগে, ইংলিছ নালাগে, চ' চিলেবাছত ইংলিছ নাই। চ' আমি মেইন ফ'কাছ কৰিব লাগিব মেথমেটিক্স, ঠিক আছে। আৰু এটা আপোনালোকে হয়তো মনত কুৱেশ্যন আহিব পাৰে যে দুটা লেভেলৰ পৰীক্ষাৰ কথা ক'লে, এটা গ্ৰেজুৱেট এটা আণ্ডাৰ গ্ৰেজুৱেট, তো দুইটাৰে পৰীক্ষা একেই হ'বনে, একে ধৰণৰ চিলেবাছ নে, একে ধৰণৰ হ'ব, একে ষ্ট্ৰাকচাৰ হ'ব, সেইকাৰণে মই এটাই দি দিছোঁ। তাৰমানে দুইটা এক্সামৰ কাৰণে আপোনাৰ কি হ'ব, CBT 1 এণ্ড CBT 2, প্ৰিলিমিনাৰী এটা থাকিব, প্ৰথমতে আপোনালোকে প্ৰিলিমছ দিব লাগিব, যিটো CBT 1 হ'ব, দেন আপোনালোকে মেইনছ মানে আৰু মূল পৰীক্ষা হ'লেও এনেকুৱা নহয় যে আপুনি সাবজেক্টিভ কুৱেশ্যন লিখিব লাগিব, অবজেক্টিভে হ'ব, একে কম্পিউটাৰ বেছড টেষ্ট হ'ব, MCQs থাকিব, খালি ইয়াৰে লেভেলটো অলপ এইটোতকে এইটো অলপমান হাই হ'ব। গতিকে আমি চাওঁ, ইয়াতে আপোনালোকে মনত ৰাখিব 100 মাৰ্কছৰ কুৱেশ্যন থাকিব, 100টা কুৱেশ্যন থাকিব, প্ৰত্যেকটো কুৱেশ্যনত 1 মাৰ্কছকে থাকিব, মেথমেটিক্সত থাকিব 30টা কুৱেশ্যন, 30টা কিহত থাকিব, গণিতত থাকিব, অংকত থাকিব। দেন আমি যদি চাওঁ জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং, যিটো বুদ্ধিমত্তা বা আমি ৰিজনিঙৰ কথা কওঁ, চ' ৰিজনিঙৰ থাকিব 30টা কুৱেশ্যন, টোটেল মেথছ এণ্ড ৰিজনিং 60টা কুৱেশ্যন। এতিয়া জিকেত অলপমান বেছি আছে, জেনেৰেল এৱাৰনেছ মানে যিখিনি জেনেৰেল নলেজ, সাধাৰণ জ্ঞান, তাতে আপোনাৰ 40টা কুৱেশ্যনছ থাকিব। চ' টোটেল আমাৰ কিমান হ'ল, টোটেল 100টা কুৱেশ্যন, 100 মাৰ্কছ হ'ব, 100 মাৰ্কছো হ'ব 100টা কুৱেশ্যনত। গতিকে ইয়াতে আপোনালোকে সময় পাব 90 মিনিট, সময় পাব কিমান, 90 মিনিট। চ' 90 মিনিটত আপোনালোকে গোটেই কমপ্লিট কৰিব লাগিব, আৰু যিসকল ফিজিকেলি হেণ্ডিকেপ্ড হয় তেওঁলোকৰ কাৰণে অলপ এক্সট্ৰা থাকিব, 30 মিনিট এটা এক্সট্ৰা দি দিব, 120 মিনিটছ তেওঁলোকে পাব, ঠিক আছে, তেওঁলোকৰ কাৰণে 120 মিনিটছ হ'ব, আধা ঘণ্টা এটা তেওঁলোকক বেছিকৈ দিয়া হ'ব। তাৰপিছত আমি যদি চাওঁ, এইটোত যদি আপোনালোকে উত্তীৰ্ণ হ'ব পাৰিছে, তেতিয়াহ'লে আপোনালোকে নেক্সট লেভেলটোলৈ যাব লাগিব, ষ্টেজ 2। চ' ষ্টেজ 2টো হ'ব একেই কুৱেশ্যন, অবজেক্টিভ কুৱেশ্যন, অকণমান এনালাইটিকেল আহিব পাৰে, অকণমান কনচেপচুৱেল আহিব পাৰে, গতিকে সেইটোত যদি অলপ মাৰ্কছটো বেছি থাকিব, 120 মাৰ্কছ থাকিব, 120টা কুৱেশ্যন থাকিব। মেথছত আগতে 30টা দি আহিছিলে, এইবাৰ আপোনালোকে 35টা দিব লাগিব। দেন আপোনালোকে ৰিজনিঙত দিব লাগিব 35টা, একে 70টা কুৱেশ্যন আমি ইয়াতে কি কৰিব লাগিব, এটেম্প কৰিব লাগিব মেথছ এণ্ড ৰিজনিঙত। প্ৰথমটোত 60টা কৰিব লাগিছিলে, ঠিক তেনেকুৱাকৈ আমি যদি চাওঁ জেনেৰেল এৱাৰনেছত যদি আমি চাওঁ 50টা কুৱেশ্যন এটেম্প কৰিব লাগিব, 50টা। CBT 1ত 40টা আছিলে। চ' জেনেৰেল নলেজত খুব বেছি এটা ৱেইটেজ আছে, ষ্টেটিক জিকে হওক, মেইনলি কাৰেণ্ট এফেয়াৰ্ছ আমি চাব লাগিব, নেশ্যনেল লেভেলক, ইণ্টাৰনেশ্যনেল লেভেলক, ইয়াতে কিন্তু চাব লাগিব দেই, কাৰেণ্ট এফেয়াৰ্ছত গুৰুত্ব দেন, হিষ্ট্ৰীত বহুতখিনি থাকিব, কাৰেণ্ট এফেয়াৰ্ছত ৱেইটেজ থাকিব, হিষ্ট্ৰীত থাকিব, ষ্টেটিক জিকেত বহুখিনি থাকে। ইয়াৰে যদি আমি অলপমান চিলেবাছটো চাই লওঁ, গতিকে ইয়াতে আপোনালোকৰ চাব 120টা MCQs, 120 মাৰ্কছ থাকিব, আৰু আপোনালোকক কিন্তু সময় 90 মিনিটে দিয়া হ'ব। প্ৰথমটোত আপোনালোকে 90 মিনিটত 100টা কুৱেশ্যন কৰিব লাগিছিলে, কিন্তু এইবাৰ আপোনালোকৰ অলপমান কি হ'ব, মানে কম টাইমত বেছি বস্তু, চ' সেইটো আপোনালোকক টেষ্ট চাব, কিমান জল্দি কিমান কুৱেশ্যন তোমালোকে ছল্ভ কৰিব পাৰিছা। গতিকে 90 মিনিটছত 120টা MCQs দিয়া হ'ব।
সেইটো যদি পাছ কৰে সেইটো পাছ কৰাৰ পিছত যিখিনি মানে যেহেতু ইয়াতে বিভিন্ন ধৰণৰ ক্লাৰিকেল পোষ্ট আছে টাইপিষ্টৰ পোষ্ট আছে চ' তেওঁলোকৰ কাৰণে কি কৰা হ'ব এটা টাইপিং টেষ্ট পাতা হ'ব যে এইখিনি সময়ৰ ভিতৰত 100টা ৱৰ্ড লিখি দেখুৱাব লাগিব 50টা ৱৰ্ড লিখি দেখুৱাব লাগিব চ' সেই স্পীডটো চাব চ' টাইপিং টেষ্ট এটা হ'ব ঠিক আছে টাইপিং টেষ্টটোৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনটো হ'বই তোমালোকে ফৰ্ম ফিল আপ কৰোঁতে যিখিনি আইডি প্ৰুফ দিছিলা যিখিনি ডকুমেণ্টছ দিছিলা সেইখিনি সঁচা হয় নে নহয় সেইখিনি কি কৰিব ভেৰিফিকেশ্যন এটা কৰিব যদি গোটেইখিনি ঠিকে থাকে তেতিয়াহ'লে ইউ আৰ চিলেক্টেড চাকৰি হৈ গ'ল হয়নে ফাৰ্ডাৰ প্ৰচেছটোত আগুৱাই দিব জইনিঙৰ কাৰণে গতিকে এই আৰু মেডিকেল এক্সামিনেশ্যন হ'ব ইয়াতে এটা মনত ৰাখিব লাগিব যে ইয়াতে ফিজিকেল টেষ্ট হয় নেকি কিন্তু ফিজিকেল টেষ্ট ইয়াতে নহয় কোনো ধৰণৰ দৌৰা বা এনেকুৱা ধৰণৰ টেষ্ট ইয়াতে চোৱা নহ'ব বাট মেডিকেল এক্সামিনেশ্যন এটা চোৱা হ'ব তাৰমানে তুমি ভিতৰৰ পৰা ফিট হয় নে নহয় কিবা চিৰিয়াছ কিবা বেমাৰ আছে নে নাই গোটেই বস্তুখিনি অবজাৰ্ভ কৰিব চাব টেষ্ট কৰিব মেডিকেল টেষ্টটো তাৰপিছত কি হ'ব চিলেকশ্যন হ'ব গতিকে আপোনালোকে RRB ATPC যিখিনি গ্ৰেজুৱেট এণ্ড আণ্ডাৰ গ্ৰেজুৱেটৰ পোষ্ট আছে তাৰে কাৰণে এই প্ৰচেছৰ থ্ৰু দি যাব লাগিব প্ৰথমতে এইটো এক্সাম দিব লাগিব দেন এইটো এক্সাম দিব লাগিব তাৰপিছতহে আহিব টাইপিং টেষ্ট দেন ডকুমেণ্ট ভেৰিফিকেশ্যন এতিয়া দেখাততো লাগে যে বহুত কিবা কেনেকুৱা খেলি মেলি হ'ব খেলি মেলি একো নহয় আমি জাষ্ট চিৰিয়েলি চিষ্টেমেটিকেলি স্মাৰ্ট ৱৰ্ক কৰিব লাগিব পঢ়িব লাগিব কম সময়ত কিমানখিনি কুৱেশ্যন ছল্ভ কৰিব পাৰিছোঁ আৰু বস্তুখিনি আমি আগৰ চাব লাগিব যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আগতে আহি গৈছে সেইটো হিচাপত আমি পঢ়িব লাগিব যেনেকৈ মই ক'লোঁ কাৰেণ্ট এফেয়াৰ্ছৰো কুৱেশ্যন আহে CBT 2টোতো 8-10টামান আহে চাগে আৰু CBT 1টোত 6-7 এনেকুৱা আহিব পাৰে 5-6টা কাৰেণ্ট এফেয়াৰ্ছৰ পৰা ষ্টেটিক জিকেৰ পৰা তেনেকুৱাকৈ 5টা 6টা আহে হিষ্ট্ৰীৰ পৰা আহে 4-5টা পলিটিৰ পৰা আহিব 4-5টা চ' এনেকুৱাকৈ এইকেইটা লেভেলত বেছি ৱেইটেজ দিয়া হ'ব আৰু মেথছ এণ্ড ৰিজনিঙৰতো আমি কথা ক'ব নালাগে তাতো ইয়াতে 30 ইয়াতে 60 ইয়াতে 70 মাৰ্কছ আছে আৰু এনেকুৱা নহয় যে ইয়াত নিগেটিভ মাৰ্কছ নাই নিগেটিভ মাৰ্কছো আছে তোমাৰ যদি 3টা কুৱেশ্যন যদি ভুল যায় 3টা কুৱেশ্যন ভুল হ'লে তোমাৰ পোৱাৰ পৰা এটা মাৰ্ক কি কৰা হ'ব কাটি দিয়া হ'ব ডিডাক্ট কৰা হ'ব গতিকে সেইটো আমি মনত ৰাখিব লাগিব বোলে অমুকটো পৰীক্ষা এনেকুৱা ABUB দিছোঁ আমি DME দিছোঁ বোলে নিগেটিভ মাৰ্ক নাই সেনেকুৱা নহয় ইয়াতে নিগেটিভ মাৰ্কছ থাকিব দেন RRB আমি আহোঁ RRB গ্ৰুপ D লৈকে যিটো আপোনালোকে একদম এতিয়া বহুতখিনি ভেকেঞ্চিজ ওলাইছে অলমষ্ট 39,000 মানতকৈ ওপৰত মানে ভেকেঞ্চিজ আমি যদি চাওঁ ওলাই দিয়া হৈছে আৰু আমি যিখিনি গ্ৰেজুৱেট এণ্ড আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ আমি যিখিনি পঢ়িলোঁ সেইখিনি অলৰেডিটো ফৰ্ম ফিল আপ চব হৈ গ'ল আৰু পৰীক্ষাই আহিব লাহেকৈ আহিবই আৰু ফেব্ৰুৱাৰী লাষ্ট বা মাৰ্চৰ এনেকুৱা মানত হয়তো পৰীক্ষা অনুষ্ঠিত কৰিব মাৰ্চ বা এপ্ৰিলত গতিকে সেইটো পৰীক্ষাৰ কাৰণে যিসকলে এপ্লাই কৰিছে তেওঁলোকক অল দ্য বেষ্ট কৈছোঁ ভালকৈ পঢ়ি থাকিলে হ'ল বস্তুখিনি এতিয়া আমি RRB গ্ৰুপ ডিৰ চাওঁ RRB গ্ৰুপ ডিৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব তাৰমানে যিসকলে 10 পাছ কৰিব ঠিক আছে 10 পাছ অৰ্থাৎ ক্লাছ 10 যোনে পাছ কৰিব মেট্ৰিক পাছ কৰিব তেওঁলোকে এইটো পৰীক্ষা গ্ৰুপ ডিৰ যিখিনি পোষ্ট থাকিব চ' সেই তাৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব পাৰিব এজ লিমিটটো 18 to 36 ইয়াৰ্ছ হ'ব আৰু তেনেকুৱাকৈ যেনেকৈ আমি গ্ৰেজুৱেট এণ্ড আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ পঢ়ি আহিছিলোঁ তো তেনেকুৱাকৈ ইয়াতো কি হ'ব আপোনাৰ এজ ৰিলেক্সেশ্যন এটা থাকিব OBCৰ কাৰণে 3 বছৰ তাৰপিছত ST SCৰ কাৰণে 5 বছৰ এনেকুৱাকৈ কি দিব এজ ৰিলেক্সেশ্যন দিব বয়সৰ এটা আপোনাৰ সকাহ এটা দিয়া হ'ব যদি ইয়াতে 36 আছিলে OBC মানে কি হ'লে OBC হ'লে আপুনি 39 ইয়াৰ্ছলৈকে আপুনি দিব পাৰিব গতিকে এই ধৰণৰ ব্যৱস্থা এটা কৰা হৈছে এটা বিশেষ ব্যৱস্থা কৰা হৈছে গতিকে এইটোৰ আমি 10 পাছ চালোঁ আৰু বা ITI চাৰ্টিফিকেট থাকিলে হ'ল ITIটো হ'লে তেতিয়াহ'লে নাইবা ক্লাছ 10 এই দুটাৰ যিকোনো এটা হ'লে আপোনালোকে গ্ৰুপ ডিৰ কাৰণে কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব তাৰপিছত ইয়াতে যদি আমি পপুলাৰ কেইটামান পোষ্ট আছে যিখিনি ট্ৰেক মেইনটেইনাৰ হওক পইণ্টছমেন হওক হেল্পাৰ এছিষ্টেণ্ট হওক ট্ৰেক মেইনটেইনাৰ মানে ধৰি লওক ট্ৰেকৰ মানে সেইবিলাক চব ঠিকে আছে নে নাই ছেফ হয় নে নাই সেই বস্তুবিলাক চাব লাগিব যদি নাই সেইটো বস্তু জনাব লাগিব তো এনেকুৱা ধৰণৰ কাম থাকিব আৰু মই যিটো কৈছোঁ অন্যান্য বহুখিনি মানে বেনিফিটছ ইয়াতে পোৱা যায় প্ৰিভিলেজেছ পোৱা যায় মেডিকেল এছিষ্টেণ্ট হওক বা যিকোনো আৰু ঘৰৰ ফেমিলিৰ মানুহেও পায় তো চবতকৈ ভাল লগা কথা সেইটো গোটেইখিনি মানে এটা কি পোৱা যায় ৰিলিফ পোৱা যায় চ' বিভিন্ন ধৰণৰ প্ৰিভিলেজেছ আছে বেনিফিটছ আছে এইসমূহ পষ্টত চেলাৰীটোতকৈও বাহিৰতো এক্সট্ৰা পইচা আছে গতিকে ইয়াৰ কথা আমি ভাবিব পাৰোঁ আৰু মষ্ট ইম্পৰ্টেণ্ট কথা এতিয়া যিহেতু 8 পে কমিশ্যন যদি আহে
সো সেইটোৰ ষ্ট্ৰাকচাৰত যদি স্যালাৰি বাঢ়ে তেতিয়াহ'লে আমাৰ অলমোষ্ট হাফ স্যালাৰি মানে বাঢ়ি যাব ঠিক আছে মানে ডাবলৰ নিচিনাই হৈ যাব প্ৰায় যদিহে 8 কমিশ্যন মানে যেতিয়া হ'বইতো তেতিয়া মানে অনাগত দিনৰ যিখিনি পোষ্ট ওলাইছে চাকৰি হ'ব তেওঁলোকৰ পইচাটো বাঢ়ি যাব স্যালাৰি মানে বহুত হৈ যাব গতিকে এইটো ভাবিব পাৰা জব প্ৰফাইলটো খুব ধুনীয়া হয় ইয়াৰেও গ্ৰুপ ডিৰ ক্লাছ 10 পাছ কৰিলে আমি ভাবিব পাৰোঁ ইয়াৰে আমি এক্সাম পেটাৰ্ণটো চাই লওঁ এইখিনিহে গম পালোঁ ৰাইট আমাৰ কি হয় ক্লাৰ্ক যিখিনি পোষ্ট আছে সেইখিনিৰ কথা গম পালোঁ এজ লিমিটটো গম পালোঁ এডুকেশ্যনেল কোৱালিফিকেশ্যন গম পালোঁ মেইন বস্তুটো আমি চাব লাগে এতিয়া চ' মেইন বস্তুটো ইয়াতে এটাই টেষ্ট হ'ব যেনেকৈ আমি গ্ৰেজুৱেট এণ্ড আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ দুটা টেষ্ট পাইছিলোঁ CBT 1 এণ্ড CBT 2 ইয়াতে কিন্তু আপোনাৰ ছিংগল এটা ষ্টেজ আছে CBT 1 অকল এটাই তোমালোকে পৰীক্ষা দিব লাগিব মেট্ৰিক পাছ কৰা সকলে যিসকল আৰু যিসকলৰ 18 ইয়াৰ্ছ হৈছে তেওঁলোকে দিব পাৰিব চ' ইয়াতে আমাৰ অলপ মাৰ্কিং হেৰিটো কম হয় মেথমেটিক্সত 25টা কুৱেশ্যনছ আহিব তাতে 25 নম্বৰ আছে মানে অংক যিখিনি ক্লাছ 10 লেভেলৰ অংক দেন আমাৰ জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙত আমি 30টা কুৱেশ্যন পাম ঠিক আছে দেন জেনেৰেল সায়েন্স ইয়াতে থাকিব কিন্তু যিটো আমাৰ গ্ৰেজুৱেট এণ্ড আণ্ডাৰ গ্ৰেজুৱেটত আমি পোৱা নাছিলোঁ ইয়াত কিন্তু জেনেৰেল সায়েন্সৰ আমি যদি চাওঁ তাতো থাকিব এটা দুটা তেনেকুৱাকৈ কিন্তু ইয়াতে এক্সট্ৰাকৈ 25টা কুৱেশ্যনছ আহিব জেনেৰেল সায়েন্সৰ বাবে যিখিনি লাইফ সায়েন্সেছ বা ফিজিকেল কেমেষ্ট্ৰি থাকিব তাৰ পৰা সেইকেইটাৰ পৰা আমাৰ 25টা কুৱেশ্যনছ আহিব ইয়াত এইটোত আমি গুৰুত্ব দিব লাগিব নেক্সট আমি জেনেৰেল এৱাৰনেছৰ কাৰণে 20 নম্বৰ পাম 20টা কুৱেশ্যনছ থাকিব জেনেৰেল এৱাৰনেছ যিখিনি আমাৰ জেনেৰেল নলেজৰ ভিতৰৰ পৰা 20টা কুৱেশ্যনছ থাকিব 20 নম্বৰ থাকিব গতিকে আমি মনত ৰাখিব লাগিব এইটোত ৱেইটেজ আছে মানে জেনেৰেল সায়েন্সৰ পৰা অলপ কুৱেশ্যন আহিব দেন আমাৰ ৰিজনিঙৰ পৰা 30 আহিব অংকৰ পৰা 25 আহিব জেনেৰেল এৱাৰনেছ বা সাধাৰণ জ্ঞানৰ বাবে 20 আহিব চ' টোটেল আমাৰ কিমান হ'ব 100 MCQs থাকিব 100টা কুৱেশ্যনছ আৰু সময়টো একে হয় 90 মিনিটছ হয় 90 মিনিটৰ কাৰণে আপোনালোকৰ কাৰণে এই পৰীক্ষাটো অনুষ্ঠিত কৰা হ'ব চ' এইটো হোৱাৰ পিছত এটা ফিজিকেল এফিচিয়েঞ্চি টেষ্ট লোৱা হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্টটো তোমালোকে যেতিয়া পাছ কৰিবা ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট যেতিয়া পাছ কৰিবা বা চোৱা হ'ব এনেই অলপমান আৰু বেছি বৰ বিশেষ নহয় অলপ ৰানিং তেনেকুৱা হ'ব চ' সেইখিনি হোৱাৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল এক্সামিনেশ্যন হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন গোটেই মই অলৰেডি কৈ আহিলোঁ আগৰ পষ্টকেইটাত তাৰপিছত কি হ'ব আমাৰ এটা মেডিকেল যিটো মই ক'লোঁ এক্সামিন কৰা হ'ব যে ফিজিকেলি ফিট আছেনে নাই বা ইণ্টাৰনেলি কিবা ডাঙৰ বেমাৰ আছেনে নাই সেইবোৰ গোটেই বস্তুখিনি টেষ্ট কৰি পেলাই ফাৰ্ডাৰ প্ৰচেছ মানে জইনিং প্ৰচেছত যাব চিলেক্ট হোৱাৰ পিছত ঠিক আছে চ' আমি গম পালোঁ কিমান নম্বৰ কিহৰ পৰা আহিব আমি যদি এনেই অলপ অভাৰভিউ এটা চাওঁ চিলেবাছৰ একদম ফৰ এক্সাম্পল মই দিছোঁ মেথছত কেনেকুৱা নাম্বাৰ ছিষ্টেম প্ৰফিট এণ্ড লছ এলজেব্ৰা জিঅ'মেট্ৰি মেনচুৰেশ্যন ডাটা ইণ্টাৰপ্ৰিটেশ্যন এনেকুৱা ধৰণৰ যিসমূহ অংক থাকে সেইখিনিত আমি গুৰুত্ব দিব লাগিব 25 এইটো মই গ্ৰুপ ডিৰ কাৰণে কৈছোঁ দেই যিখন চিলেবাছ অলমষ্ট একেই হৈ যায় দেই আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে একেই হৈ যায় এইখিনি বস্তু আমি পঢ়িব লাগে খালি এক্সাম মানে কুৱেশ্যন পেটাৰ্ণটো অলপ বেলেগ হৈ যায় ৰিজনিঙৰ কাৰণেতো জানাই কি থাকিব কডিং ডিকডিং দেন জেনেৰেল এৱাৰনেছতো আমি অলৰেডি ক'লোঁ কাৰেণ্ট এফেয়াৰ্ছ আমি চাব লাগিব খুব ইম্পৰ্টেণ্ট হয় গ্ৰুপ ডিৰ আমি যদি চাওঁ 20টা আহিব কুৱেশ্যন জেনেৰেল এৱাৰনেছত য'ত ইনক্লুডেড হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফি ইকনমি এই গোটেইকেইটা থাকিব দেন জেনেৰেল ছায়েন্সৰ কাৰণে মই ক'লোঁ ফৰ গ্ৰুপ ডিৰ কাৰণে জেনেৰেল ছায়েন্স লাগিব বাকী দুটাৰ কাৰণে নালাগে গ্ৰুপ ডিত তেওঁলোকক ফিজিক্স কেমিষ্ট্ৰি এণ্ড বায়'লজি 10th লেভেলৰ বস্তুখিনি NCERTৰ বুকৰ যিখিনি বস্তু সেইখিনি পঢ়িব লাগিব বৰ বিশেষ এনেকুৱা নহয় যে কিবা টান ক্লাছ 10লৈকে যিখিনি আমি বস্তু পঢ়িছোঁ NCERTৰ কিতাপ আমি ফ'ল' কৰিব লাগিব চিম্পল বস্তুখিনি আমি ইয়াতে চাব লাগিব কিমাননো টান আহিব এইটো 10th লেভেলৰে পৰীক্ষা হয় মেট্ৰিক যিসকলে পাছ কৰিছে তেওঁলোকে দিব পাৰে গ্ৰুপ ডিটো চ' আমি যদি চাওঁ খুব এটা ডাঙৰ কিবা তেনেকুৱা নহয় খালি কম্পিটিশ্যন বহুত হয় সেই কম্পিটিশ্যন বহুত তাৰ মাজত আমি নিজকে চাব পাৰিব লাগিব আৰু নিজকে চাব পাৰিবৰ কাৰণে আমি কি কৰিব লাগিব কষ্ট কৰিব লাগিব হাৰ্ড ৱৰ্ক কৰিব লাগিব হাৰ্ড ৱৰ্কৰ লগতে আমি কি কৰিব লাগিব স্মাৰ্ট ৱৰ্কো কৰিব লাগিব এনেই নহয় যে গোটেই যিমান যি আছে চব পঢ়ি দিছোঁ সেনেকুৱা হ'লেওতো নহ'ব আমি অলপ PYQ ছল্ভ কৰিব লাগিব আগত কি ধৰণৰ পৰীক্ষা কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহি গৈছে সেইসমূহ আমি চোৱাটো খুব জৰুৰী হয় গতিকে আপোনালোকৰ কাৰণে মই এনেই টিপছ ফৰ প্ৰিপাৰেশ্যনছ বুলি ইয়াতে লিখি দিছোঁ তাৰমানে আমি যদি চাওঁ এনেতো মূৰ ঘমাই থাকি লাভ নাই ন আমি পঢ়িব লাগিব কম্পিটিশ্যনৰ যুগ প্ৰতিযোগিতাৰ সময় হয় চবেই একদম নিজৰ কাৰণে দৌৰি আছে হয়নে চ' চিলেবাছটো আমি
বুজিব লাগিব কি আছে এনেতো বোলে আৰআৰবিৰ বোলে আমি কথা নাজানো সব এক্সামত সব বস্তু থাকে সব পঢ়ি গৈছো ইংলিছৰ পৰা সব পঢ়ি গৈছো হলেতো নহব কাৰণ ইংলিছ ইনক্লুডেডে নহয় ৰাইট চ' আমি এক্সাম পেটাৰ্ণটো চালোঁ কোনটোৰ পৰা কিমান মাৰ্কছ আহিব সেই হিচাপতহে আমি পঢ়িম যিটোত ৱেইটেজ বেছি আছে যিটোত মাৰ্কছ বেছি আছে সেইটোত আমি গুৰুত্ব বেছিকৈ দিব লাগিব তাৰপিছত আমি যদি চাওঁ চল্ভ প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন আমি PYQ মানে আগতে যিসমূহ পৰীক্ষা আৰআৰবি অনুষ্ঠিত কৰি গৈছিলে লেভেল 4, 5, 6 হওক 2, 3 হওক নাইবা লেভেল 1ত আমাৰ কি আহিব গ্ৰুপ ডি আহিব চ' তেওঁলোকৰ কুৱেশ্যনছ পেপাৰখিনি আমি চাব লাগিব কেনেকুৱা ধৰণৰ কোনটোত ৱেইটেজ বেছি আছে তাৰপিছত আমি তেনেকুৱাকৈ মক টেষ্টবিলাক দিব লাগিব য'ত যেনেকুৱাকৈ পাই সেনেকুৱাকৈ মক টেষ্টবিলাক দিব লাগিব নিজৰ প্ৰগ্ৰেছটো চোৱাৰ বাবে যে আমি আমাৰ নলেজটো চাইছোঁ এইটো আমি পাৰিছোঁ নে নাই পৰা চ' মক টেষ্টবিলাক দিব লাগিব এনেকুৱাকৈ আমি মেথমেটিক্স ৰিজনিঙত আমি কিমান সময় লগাইছোঁ কিমান স্পীডত কৰিব পাৰিছোঁ অলপ কষ্ট কৰিব লাগিব কমেও মানে আমি দিনটোত 8 ঘণ্টামান পঢ়িবই লাগিব চ' আমি সেনেকুৱা হিচাপত আমি যেতিয়া পঢ়িম তেতিয়াহে আমি যিকোনো পৰীক্ষাৰ কাৰণে কি হ'ব পাৰিম ছাকচেছ হ'ব পাৰিম হয়নে নাই এনেইতো আমি আৰু most important কাৰেণ্ট এফেয়াৰ্ছ আৰু এইখিনিতে মই কৈ থৈ দিওঁ আমাৰ যিটো টেলিগ্ৰাম চেনেল ইয়াতে জইন হৈ থ'ব ডেইলি কাৰেণ্ট এফেয়াৰ্ছ দিয়া হয় যিখিনি মেইন ইম্পৰ্টেণ্ট থাকে ডেইলি দৈনন্দিন ঘটনা প্ৰবাহ যিখিনি সদায় মানে যোনটো ইম্পৰ্টেণ্ট হয় সেইখিনি আমাৰ টেলিগ্ৰাম চেনেলত দিয়া হয় গতিকে আমি কনক্লুড কৰোঁ আৰু আজিৰ যিটো আমাৰ ছেশ্যন হয় আমাৰ এটা ছিকিউৰ লাইফৰ কাৰণে আমাক কি লাগে ছিকিউৰ জব এটা প্ৰয়োজন হয় এইটোৰ কাৰণে আপোনালোকে ভাবিব পাৰে আৰআৰবিৰ যিসমূহ পৰীক্ষা NTPC বা গ্ৰুপ ডিৰ যিসমূহ পৰীক্ষা পোষ্ট অলৰেডি মই পোষ্টসমূহ কৈ দিছোঁ খুব ধুনীয়া বা এক্সট্ৰা বেনিফিটছ আছে গতিকে ইয়াৰ কাৰণে ভাবিব পাৰে এতিয়াতো 8 পে কমিশ্যন আহিলে চেলাৰীটো মানে হাই হৈ যাব গতিকে এই বস্তুখিনি আমি চাব লাগিব নিজৰ কাৰণে এটা ছিকিউৰ লাইফ মা দেউতাৰ কাৰণে ছিকিউৰ লাইফ চাবৰ কাৰণে আমি চাকৰি কৰিবই লাগিব প্ৰতিযোগিতাত নামিবই লাগিব কষ্ট কৰিবই লাগিব এনেকুৱা নহয় যে আমি কষ্ট নকৰাকৈ পাম হয়নে চ' আমাৰ যিটো মই অলৰেডি ক'লোঁ টেলিগ্ৰাম চেনেলটো ইয়াতে আপোনালোকে জইন হৈ থৈ দিব এইটোত ডেইলি মানে হেৰি দিয়া হ'ব কাৰেণ্ট এফেয়াৰ্ছ আৰু লগতে আমাৰ কি দিয়া হয় বুলি ক'লোঁ কুইজ দিয়া হ'ব ইয়াতে চ' এইটো মই ছাইডত আহি গৈছোঁ স্কেন কৰি পেলাই জইন হৈ থৈ দিব মেজেষ্টিক একাডেমি বুলি আছে গতিকে কষ্ট কৰক বস্তুবিলাকৰ প্ৰতি শিকিবলৈ যত্ন কৰক কি ধৰণৰ পৰীক্ষা আছে আমি দিব পাৰোঁ আমাৰ নিজৰ দক্ষতা অনুসৰি আমি কোনসমূহ পৰীক্ষা আমি বহিব পাৰোঁ দিব পাৰোঁ কোনসমূহ পোষ্টত আমাৰ স্কিল আছে সেনেকুৱাকৈ গোটেই বস্তুবিলাক চাই অলপ এক্সামাইন কৰি পেলাই আপোনালোকে দিব পৰীক্ষাসমূহ ভাল হ'ব কষ্ট কৰিব পঢ়িব তেনেকুৱাকৈ সফল সকলোৱে হ'ব চ' সকলোকে ধন্যবাদ জনাইছোঁ ধুনীয়াকৈ ক্লাছটো কৰাৰ বাবে পুনৰ এটি ক্লাছত আপোনালোকক লগ পাম তেতিয়ালৈকে ভালে থাকিব সুস্থ থাকিব বাই বাই